এইটো চক মাছ আজি ধুনীয়া ৰেচিপি মাছ বনাই দেখাম আপোনালোকক এনেকে চক কি ধুনীয়া ওয়াও কি মজা হ'ব আজি ভিডিওটো সম্পূৰ্ণ চাব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই নমস্কাৰ বন্ধুসকল আজি পুনৰ ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো আজি ধামাকা ভিডিও হ'বলৈ গৈ আছে আপুনি ডেসক্ৰিপচনত চালে চাগে আজি কলপাতত দি পিনে মাছৰ ৰেচিপি বনাই আপোনালোকক দেখাম তো ভিডিওটো খুব ধামাকা হ'বলৈ গৈ আছে ভিডিওটো সম্পূৰ্ণ চাব আৰু সাবস্ক্ৰাইব কৰি দিব মই আগতে ব্লগ বনাইছিলো ব্লগটো বনাম মাদে মাদে কিন্তু দেখিলো ব্লগছত মানে বনাব নোৱাৰিছো তে এইকাৰণে এতিয়া মই নতুন নতুন বস্তু বনাই পিনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো ভিডিওটো সম্পূৰ্ণ চাব বৰষুণ দি আছে তথাপিও মই ভিডিওটো বনাবলৈ চেষ্টা কৰিম এতিয়া প্ৰথমে মই যাম কলপাত কাটিবলৈ তো ওচৰত কলপাত নাই তো যাওঁ মই এইফালে এটা কলপাত গছ আছে এইটো ইয়াৰ পৰা কলপাত কাটি লৈ যাব লাগিব এই বহুতৰ হয় ওচৰতে কলপাত কাটি লৈ গৈ আপোনালোকক ভালকৈ আজি ভিডিও বনাই দেখাম তো ভিডিওটো সম্পূৰ্ণ চাব স্কিপ নকৰিব আৰু আপোনালোকে বি শিকিব কেনেকৈ বনাই তো আজি মজা লাগিব কোনে কোনে খাব আহিব খাবলৈ বন্ধুসকল ভিডিওটো ষ্টাৰ্ট কৰোঁ মই ৰেডি কৰি থোৱা আছে কলপাতৰ মাছটো ধুই লওঁ অকণমান এনেকৈ কাটি দিছোঁ অকণমান অলপ শ্বৰ্টকৈ বনাইছোঁ চক হলদি পাউডাৰ দিছোঁ প্ৰথমে হালদি পাউডাৰ দি দিম আদা দি দিম নিমখ দি দিম অকণমান আপোনাক যিমানটো লাগে আৰু নিমখ তিমানটো দিব পাৰে আৰু ইমানটো দি মেলি ভালকৈ মানে ঘঁহি দিব লাগিব এনেকৈ বানানা মানে কলপাতৰ ওপৰত বানানা ফ্লেভাৰ হৈ যাব একদম ভাল হৈ যাব মছলা চছলা সব দিয়া আছে ইয়াত তো দি মেলি এনেকৈ মই হেৰি কৰি দিছোঁ পুৰা ভালকৈ লগাই দিছোঁ যেতিয়া খাই ভাল লাগিব আৰু ভিতৰটো টেষ্ট হ'ব তো এনেকৈ কৰি দিলোঁ কমচে কম 10 মিনিটমান এনেকৈ থলোঁ তাৰপিছত মই কলপাত বেলেগ সৰু সৰু টুকুৰা কলপাত কৰি থৈছোঁ কলপাতত আপোনাৰ এটা এটাকৈ মই বান্ধিম এনেকৈ চক মই দেখাইছোঁ আপোনালোকক এনেকৈ বান্ধিম এটা এটা কৰি প্ৰত্যেকটো মাছক এটা এটা কৰি তেনেকৈ বান্ধি ল'ম তেনেকৈ হেৰি মেৰিয়াই মেলি ওপৰত আকৌ কলপাতৰ হেৰি দি বান্ধিব লাগিব নহ'লে খোল খাই যাব যে সেইকাৰণে মই এতিয়া এইটো আপোনাক এনেকৈ মেৰিয়াই লৈছোঁ প্ৰথমে গোটেইটো মেৰিয়াই লৈ এতিয়া আপোনাক এইটো কলপাতৰ ৰছী বনাই থৈছোঁ এইটো দি মই বান্ধিছোঁ এতিয়া এনেকৈ চব মই লাহে লাহে দেখাই দিছোঁ আপোনালোকক আপোনালোকেও বনাই খাব বহুত স্বাদিষ্ট হ'ব মই আগতে এবাৰ খাইছিলোঁ তেতিয়া নিজে এতিয়া বনাই খাম বোলো আপোনালোককো দেখাম বুলি ভিডিওটো বনালোঁ তো ভিডিওটো ভালকৈ চাব আপোনালোকে সাবস্ক্ৰাইব কৰিব এতিয়া জুই ৰেডি আছে জুইত এনেকৈ ওপৰত দিব লাগিব এনেকৈ জুইটো অকণমান হেৰি কৰি লৈছোঁ তাৰপিছত এনেকৈ এই মোৰ কৈও দিছে লগত মই দুইজন আছোঁ তো এনেকৈ ওপৰত দিব লাগে এইটো চব বেছি টাইম নালাগে 10 মিনিটত আপোনাৰ মাছ সিজি যাব তো টেষ্টে বেলেগ হ'ব মানে কলপাতত দিয়া মাছ যেতিয়া আপুনি ওপৰত অকণমান হেৰি দি দিম মই এতিয়া ওপৰত অকণমান দি দিম তেতিয়া সোনকালে হ'ব আৰু কলপাতত দিয়া মাছ আপুনি খাই ইমানে সোৱাদ পাব ন মনত ৰাখিব আৰু যদি কোনোবাই যদি খাইছে যদি কমেন্ট কৰি জনাব আৰু কেনেকৈ যদি মোৰ ভিডিওটো হৈছে নে নাই হোৱা তো আপোনালোকে কমেন্ট কৰি জনাব ক'ৰ পৰা ভিডিও চাইছে এইটোও জনাব তো মই সদায় এটা এটা ভিডিও লৈ আনি থাকোঁ তো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব যিমান আপোনালোকে সাবস্ক্ৰাইব কৰে ইমান মই ভিডিও বনাই থাকিম তো চক এতিয়া এই হৈ গ'ল সিজি গ'ল তো মই অকণমান শ্বৰ্ট ফৰ্মত ভিডিওটো বনালোঁ আজি তো ইয়াক খুলিম এতিয়া মই খুলিম সেই কলপাত ডাঙৰ কলপাতটো লৈ লৈছোঁ এতিয়া খুলি পিনে আৰু চব কিমান স্বাদিষ্ট হৈছে মাছটো ৱাহ কি মজা কি কালাৰ চক বানানা কালাৰ একদম মজা হৈ গ'ল মাছটো খাম খাম লাগিছে দেই তো আপোনালোককো কেনেকৈ লাগিছে জনাব মইতো খাম খাম লাগিছে একদম স্বাদিষ্ট এইটো চব এক টুকুৰা খাই দিওঁ নেকি লাগিছে মাছটো তো খাম এতিয়া